হাতশিঙিমাৰী ভীমাপাৰাত প্ৰায় 1 কিলোমিটাৰ ৰাস্তাৰ কামত দীৰ্ঘদিন ধৰি নকৰাৰ বাবে ফলেশ্বৰ ভীমাপাৰাৰ একাংশ গাঁওবাসী অতি কষ্টৰ মাজত বসবাস কৰিব লগা হৈছে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অন্তৰ্গত হাতশিঙিমাৰী ভীমাপাৰাত ফলেশ্বৰ গাঁৱৰ ৩ নং খণ্ডত পথৰ অৱস্থা অতি বেয়া দিশত পৰিণত হৈছে। নেৰানেপেৰাকৈ বৰষুণৰ ফলত জলমগ্ন সাগৰত পৰিণত হয় পথটো। এই অঞ্চলৰ ৰাইজে বহু কষ্টৰে দিন কটাই আছে। দক্ষিণ হালমাৰা মানকাছাৰৰ জিলাত প্ৰায় সকলো ঠাইতে ৰাস্তাৰ কাম হয় যদিও এইখন ঠাইত ৰাস্তাৰ কামৰ বাবে হাতশিঙিমাৰী জিলা প্ৰশাসনে গুৰুত্ব দিয়া নাই। ফলেশ্বৰ ভীমাপাৰাৰ ৰাস্তাটো মেৰামতি নকৰাৰ কি ৰহস্য লুকাই আছে ৰাইজে বুজা নাই। ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'বনে? সচেতন মহলৰ নাগৰিকে আজি সংবাদ মাধ্যমৰ ভূমিকাৰ জৰিয়তে হাতশিঙিমাৰী জিলা আয়ুক্তৰ ওপৰত ৰাস্তাটো মেৰামতিৰ দাবী জনায় আৰু চৰকাৰৰ ওচৰত ৰাস্তাটো মেৰামতি নকৰাৰ কি ৰহস্য লুকাই আছে সঠিক তদন্তৰ দাবী জনায়। স্যার গ্রামত থাকো এই রাস্তাটা বহুদিনই পুরানা রাস্তা হাতশিঙিমারি অঞ্চলতেই পড়ে কিন্তু খুব দিগদারি হয় বহুত মানুষ বসবাস করে ওর জন্য আমি ডিসি স্যারক অনুরোধ জানাইছো যে এই রাস্তাটা হব লাগে আর কি যেহেতু সকলো ঠাইতে রাস্তা হয়েছে কিন্তু ইয়াত কিয় হোৱা নাই যেহেতু এটা পুৰণি গাঁও হয় পুৰণি গাঁও হ্যাঁ কিন্তু এতিয়ালৈকে ৰাস্তাৰ কাম ৰাস্তাটা কেঁচা হৈ আছে ৰাস্তাটা কেঁচা হৈ আছে এই অলপমান বৃষ্টি হলে আমরা যাবের পাই না কিছু করিবার পাই না এই কারণে অসুবিধা হয় এই কারণে সরকারের কাছে মই অনুরোধ জানাইছো এই রাস্তাটা হব লাগে। মানকাছাৰৰ পৰা ৰিজাদুল হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।